যদি আপোনালোকে PMAY আঁচনিৰ অধীনত চৰকাৰী ঘৰ পাব বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকৰ এই ফৰ্মখন ফিল আপ কৰিব লাগিব আৰু এই ফৰ্মখন আপোনালোকে কেনেকৈ ফিল আপ কৰিব এইটো ভিডিঅ'ত ডিটেইলছকৈ ক'ম যদি ভুল হয় তেনে ক্ষেত্ৰত আপোনালোকে কিন্তু ঘৰটো নাপায় সেইকাৰণে এই ফৰ্মখন আপুনি প্ৰথমতে ডাউনলোড কৰি ল'ব লাগিব ডাউনলোড কৰাৰ পিছত আপোনালোকে প্ৰিন্ট আউট ল'ব প্ৰিন্ট আউট লৈ এই ফৰ্মখন ফিল আপ কৰি আপোনালোকে ক'ত জমা দিব সেইটো কৈ আছো তো প্ৰথমতে চাই লওক এই ফৰ্মখন আপোনালোকে কেনেকৈ ফিল আপ কৰিব তাৰপিছত ভিডিঅ'ৰ কোনো এটা পাৰ্টত মই ক'ম যে আপোনালোকে কেনেকৈ এই ফৰ্মখন পাব এক নম্বৰত আপোনালোকে চাব পাৰে নেম অফ হেড অফ ফেমিলি তো ইয়াত আপোনাৰ ঘৰৰ মুৰব্বীৰ নামটো দি দিব তাৰপিছত ছেকেণ্ড ঘৰটোত দিছে ছেক্স মেল ফিমেল ট্ৰান্সজেণ্ডাৰ যদি আপুনি পুৰুষ হয় তেনে ক্ষেত্ৰত মেল দিব যদি মহিলা হয় তেনে ক্ষেত্ৰত ফিমেল দিব আৰু যদি তৃতীয় লিংগ হয় তেনে ক্ষেত্ৰত ট্ৰান্সজেণ্ডাৰ দি দিব তাৰপিছত 3 নম্বৰত আছে ফাদাৰ্ছ নেম ঘৰৰ যোনজন মুৰব্বী হয় তেখেতৰ ফাদাৰ্ছ নেমটো ইয়াত দি দিব তাৰপিছত 4 নম্বৰত আছে এজ অফ হেড অফ দ্য ফেমিলি ফেমিলিৰ হেডৰ বয়স কিমান সেইটো দিব লাগিব 5 নম্বৰত আছে প্ৰেজেন্ট এড্ৰেছ এণ্ড কণ্টেক্ট ডিটেইলছ হাউচ নম্বৰ নেম অফ দ্য স্লাম ৱাৰ্ড নম্বৰ চিটি মোবাইল নম্বৰ তো প্ৰথমতে আপোনাৰ ঘৰৰ নম্বৰটো দি দিব যোনটো ঘৰত বৰ্তমান আপুনি আছে তো সেইটো আপুনি দি দিব তাৰপিছত আহিছে নেম অফ স্লাম যদি আপুনি কোনো স্লাম এৰিয়াত থাকে তেনে ক্ষেত্ৰত আপুনি সেই স্লামৰ নেমটো দি দিব তাৰপিছত আহিছে ৱাৰ্ড নম্বৰ তো আপোনাৰ ৱাৰ্ড নম্বৰটো আপুনি দি দিব আৰু লগতে চিটিও দি দিব যে আপুনি কোনটো চিটিত আছে তাৰপিছত মোবাইল নম্বৰটো আপুনি লিখি দিব আৰু মোবাইল নম্বৰটো আপুনি যোনটো মোবাইল বৰ্তমান ইউজ কৰি আছে সেই মোবাইল নম্বৰটো দিব 6 নম্বৰত আহিছে পাৰ্মানেণ্ট এড্ৰেছ তো পাৰ্মানেণ্ট এড্ৰেছত আপুনি কি দিব হাউচ নম্বৰ দি দিব প্ৰথমতে বা ডোৰ নম্বৰ থাকিলে সেইকেইটা দি দিব তাৰপিছত নেম অফ দ্য ষ্ট্ৰীট তো ৰাস্তাৰ নামটো আপুনি দি দিব তাৰপিছত ৱাৰ্ড নম্বৰ চিটি এণ্ড ভিলেজ তো যিহেতু আপুনি আৰ্বানত কৰি আছে তেনে ক্ষেত্ৰত আপুনি চিটি নেমটো দি দিব আৰু যদি ভিলেজৰ দিব বিচাৰে তেনে ক্ষেত্ৰত ভিলেজটো দি দিব পাৰে তাৰপিছত ইয়াত আহিছে ডিষ্ট্ৰিক্ট কমা ষ্টেট তো আপোনাৰ ডিষ্ট্ৰিক্ট দি দিব ডিষ্ট্ৰিক্টৰ নেমটো দি দিব আৰু কমা দি আপুনি ষ্টেটৰ নামটো দি দিব তাৰপিছত ইয়াত আহিছে 7 নম্বৰত ভোটাৰ আইডি কাৰ্ড নাম্বাৰ তো আপোনাৰ যিটো ভোটাৰ আইডি কাৰ্ড আছে তাত এটা নাম্বাৰ আছে তো সেই নাম্বাৰটো আপুনি লিখি দিব 8 নম্বৰত দিছে চাব পাৰে নাম্বাৰ এণ্ড এজ অফ দ্য ফেমিলি মেম্বাৰ্ছ ইয়াত আপোনাৰ নাম দি দিব লাগিব ফেমিলি মেম্বাৰৰ হেডৰ বাহিৰেও যিকেইটা আছে সেইকেইটা আপুনি ইয়াত লিখি দিব লাগিব ধৰি লওক যদি আপুনি প্ৰথম ঘৰটোত আপোনাৰ নাম দিয়ে নিজৰ মানে হেড অফ দ্য ফেমিলিৰ নামটো দিয়ে তাৰপিছত ৰিলেশ্যনশ্বিপ টু দ্য হেড অফ দ্য ফেমিলি ইয়াত চেল্ফ হ'ব যদি আপুনি নিজৰ নামটো দিয়ে তেনে ক্ষেত্ৰত চেল্ফ দিব দি জেণ্ডাৰটো দি দিব বয়সটো দি দিব দি দিয়াৰ পিছত ভোটাৰ আইডি কাৰ্ডটো দি দিব আৰু যদি আপুনি বিচাৰে যে আপোনাৰটো দিয়া হৈ আছে বাকী মেম্বাৰৰ নামকেইটা দিব যদি ফাদাৰৰ দিয়ে তেনে ক্ষেত্ৰত আপুনি ইয়াত নামটো লিখি দিব তাৰপিছত ৰিলেশ্যনশ্বিপ টু দ্য হেড অফ দ্য ফেমিলি আপোনাৰ লগত ৰিলেশ্যনশ্বিপটো কি সেইটো ফাদাৰ বুলি দিব দিয়াৰ পিছত জেণ্ডাৰ দিব এজ দিব ভোটাৰ নাম আইডি কাৰ্ড নাম্বাৰটো দি দিব তাৰপিছত মাদাৰৰ নামটো দিলে তাৰপিছত আকৌ ৰিলেশ্যনশ্বিপ তাৰ চিধা চিধি আপুনি মাদাৰ দি দিব তাৰপিছত জেণ্ডাৰটো দিব বয়স দি দিব আৰু ভোটাৰ আইডি কাৰ্ডটো লিখি দিব ঠিক তেনেদৰে আপুনি গোটেইকেইটা কৰি ল'ব আপোনাৰ ফেমিলি মেম্বাৰ যাৰ যাৰ আছে গোটেইকেইটা দি দিব দি দিয়াৰ পিছত 9 নম্বৰত আহিছে ৰিলিজিয়ন তো ৰিলিজিয়ন যদি আপুনি হিন্দু হয় তেনেকৈ হিন্দু দিব মুছলিম হ'লে মুছলিম লিখি দিব খ্ৰীষ্টিয়ান হ'লে খ্ৰীষ্টিয়ান দিব আপুনি যোনটো ধৰ্মৰ লোক হয় সেইটো আপুনি লিখি দিব 10 নম্বৰত আহিছে কাষ্ট তো কাষ্ট আপোনাৰ কি হয় যদি জেনেৰেল হয় জেনেৰেল দিব OBC হ'লে OBC দিব SC হ'লে SC বা ST হ'লে ST দি দিব ইয়াৰ পিছত আপোনাৰ whether person with disability যদি আপুনি বিকলাংগ হয় তেনে ক্ষেত্ৰত yes দি দিব আৰু যদি নহয় তেনে ক্ষেত্ৰত no লিখি দিব ইয়াৰ পিছত আহিছে 12 নম্বৰ মেৰিটেল ষ্টেটাছ যদি আপুনি বিবাহিতা হয় তেনে ক্ষেত্ৰত আপুনি মেৰিড দিব আৰু যদি অবিবাহিতা হয় তেনে ক্ষেত্ৰত আপুনি আনমেৰিড দিব আৰু যদি সিঙ্গল ওমেন হয় বা বিধৱা হয় তেনে ক্ষেত্ৰত আপুনি সেইটো দি দিব পাৰে তাৰপিছত 13 নম্বৰত আহিছে whether the family owns any house anywhere in India যদি ফেমিলিটোৰ নিজা ঘৰ আছে যদি আছে তেনে ক্ষেত্ৰত yes দিব আৰু যদি নাই তেনে ক্ষেত্ৰত no দিব যদি আছে তেনে ক্ষেত্ৰত আপুনি yes দিব তাৰ লগতে আপুনি তলত A অপচনত দেখা পাইছে if yes then location details তো লোকেশন ডিটেইলছটো দিব লাগিব ক'ত আছে আপোনাৰ ঘৰটো লোকেলিটি দিব তাৰপিছত সিটিটো লিখি দিব তাৰপিছত ষ্টেটটো লিখি দিব তাৰপিছত B নম্বৰ আছে if yes then extent of land in square meter তো যদি আছে আপোনাৰ কিমান মাটি আছে স্কয়াৰ মিটাৰত সেইটো আপুনি ইয়াত লিখি দিব B নম্বৰ ঘৰৰ সিধা সিধি তাৰপিছত আহিছে 14 নম্বৰ ওনাৰশিপ ডিটেইলছ অফ এক্সিস্টিং হাউস ইয়াত কৈছে যে যোনটো ঘৰ আপোনাৰ আছে সেইটোৰ মালিকৰ ডিটেইলছ দিব লাগে
তো যদি সেইটো আপোনাৰ নিজৰ নামত আছে তেনে ক্ষেত্ৰত own দি দিব যদি ভাড়াত আছে তেনে ক্ষেত্ৰত rent দি দিব আদাৰৱাইজ আপুনি বেলেগো দিব পাৰে তাৰ পিছত 15 নম্বৰত আহিছে এভাৰেজ মান্থলি ইনকাম অফ দা হাউসহোল্ড আপোনাৰ মাহে ইনকাম কিমান হয় তো সেইটো আপুনি ইয়াত লিখি দিব তাৰ পিছত ইয়াত আহিছে signature and the thumb impression of the head of household ইয়াত আপুনি যদি সিগনেচাৰ কৰিব পাৰে তেনে ক্ষেত্ৰত সিগনেচাৰ কৰি দিব প্ৰথম ঘৰটোত যদি নোৱাৰে তেনে ক্ষেত্ৰত আপুনি বুঢ়া আঙুলি ছাপটো ইয়াত দি দিব সেইটো কৰাৰ পিছত আপুনি আপোনাৰ যেটো আৰবান লোকেল বডি আছে তাত গুছি যাব তাত যোনজন অথৰাইজ পাৰসন হয় তেখেতে এইটো বক্সত সিগনেচাৰ কৰি দিব আৰু সিগনেচাৰ কৰি দিয়াৰ পিছত আপোনাৰ যোনখন এপ্লিকেশন হয় সেইটো সাবমিট হৈ যাব তাৰ পিছত আপোনাৰ যেটো ঘৰ পোৱাৰ প্ৰসেস হয় সেইটো হিহতে টাইমৰ লগত আপোনাক জনাই দিব ইয়াৰ পিছতো ফৰ্ম বি এটা আছে মই এটো ভিডিও ইমান দীঘলীয়া নকৰো হেতু অন্য এটা ভিডিওত কম তো এই ফৰ্মখন আপুনি ফিল আপ কৰক ভুল নোহোৱাকে আৰু আপোনাৰ আৰবান লোকেল বডিত সাবমিট কৰক আৰু এতিয়া কও যে আপোনালোকে এই ফৰ্মখন পাব ক'ত এই ফৰ্মখনৰ কাৰণে লিংক মই ডেসক্ৰিপচন বক্সত দি থৈ দিম তাত গৈ আপুনি ক্লিক কৰি ডাউনলোড কৰি ল'ব পাৰে আৰু ইয়াৰ পিছত যেটো খুবেই ইম্পৰ্টেন্ট ফৰমেট আৰু এটা ফৰমেট আছে যেটো ফিল আপ কৰিব লাগিব আপোনালোকে সেটোৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি থব ডেফিনেটলি আৰু অতি সোনকালে মই সেই ভিডিওটো আপোনালোকৰ মাজত লৈ আহিম যে সেই ফৰ্মখন আপোনালোকে কেনেকৈ ফিল আপ কৰিব বা কেনেকৈ আগন্তুক যিবিলাক প্ৰসেস হয় সেইকেইটা কৰিব পাৰিব তো ভিডিওটো যদি ভাল লাগিল প্লিজ লাইক কৰি দিব চেনেলত নতুনলে সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনো দবাই দিব ধন্যবাদ জয় অসম